जिंदाबाद झाड़ू पानी जिंदाबाद 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 केजरीवाल जिंदाबाद 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 मुस्तफा हसन जिंदाबाद 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 झाड़ू पानी जिंदाबाद 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 অলপ ইলেকশনটো এনেকা দি দিছে যে সময় নাই আমি নতুন দল আমাৰ যথেষ্ট টাইম লাগিছিলে কিন্তু আমি সময় পোৱা নাই 15-20 দিনৰ ভিতৰত কেম্পেইন কৰি আছো তাৰ পিছতো ৰাইজৰ যেটো বিপুল সহাৰি আম আদমিৰ প্ৰতি ঝাড়ু ছবিৰ প্ৰতি স্বতঃস্ফূৰ্তভাৱে ৰাইজে বিভিন্ন জিপিৰ ইয়াত 9টা জিপি আছে কাকৰিপাৰা জিলা পৰিষদত 9টা জিপিৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে 9টা জিপিৰ ৰাইজে আম আদমি পাৰ্টিক সাপোৰ্ট কৰি আছে যে দুৰ্নীতিৰ বিৰুদ্ধে আৰু যিবোৰ এই যে ফলছ বিল উঠায় বিশেষকৈ 15 ফাইনেন্স কমিশনৰ যেটো গোটেই ডিস্ট্ৰিক্টত 200 কোটি টকা আছে তাৰ ভিতৰত আমাৰ জিলা পৰিষদত 50 crore যোৱা লাষ্ট ইয়াৰ খৰচা কৰিছে 15 ফাইনেন্সৰ এই 50 crore একোই কাম হোৱা নাই কমিউনিটি হলৰ নামত জাভেদ ইছলামৰ ঘৈণীয়েকে 2 নম্বৰী কৰিছে হাসিনা ইছলামে আগতে চেয়াৰম্যান আছিল তানজিনা খান চেয়াৰম্যান থাকি একো কাম কৰা নাই ইয়াত অকল দুৰ্নীতিয়ে কৰিছে হেতৰ ওয়াল ভাঙি টকা লাই কেনেকা ধৰণৰ গোটেই ব্লাডে সিহঁতৰ দুৰ্নীতি আৰু যিবোৰ অলৰেডি আছে এক্সিস্টিং এমডিসি তাহাঁতৰ তো চৰকাৰে যিমান মাটি আছে নিজৰ নামত আত্মসাৎ কৰি আছে নিজৰ নামত লৈ আছে কমিউনিটি হল আমি কেছ কৰাৰ পিছত কয় গ্ৰীণ ভিলেজ বনাইছো আমি ভোট দিম ৰাইজে ভোট দিব কমিউনিটি হল বনাব কোনোবাই বিএসএফ তাত বনাব কেম্পত কোনোবাই বনাব সাৰ্কেল অফিচৰ ভিতৰত কোনোবাই বনাব গ্ৰীণ ভেলী কোনোবাই কাৰোবাৰ ঘৰৰ ভিতৰত বনাব কমিউনিটি হল ৰাস্তা ঘাট সেইটো হ'ব নেকি ৰাইজে ভোট দিব ৰাইজৰ কাম কৰিবলৈ সেইকাৰণে ৰাইজে এইবাৰ পুৰা ওলাই আহিছে যে আম আদমি পাৰ্টিক বিপুল হাৰত ভোট দি জয়যুক্ত কৰিব লাগে আৰু আমি যেটো ক্যালকুলেশন কৰিছো আজিৰ ডেটত এজেপি 3 নম্বৰ পজিশনত আছে আপোনালোকে খবৰ লওক এজেপি 3 নম্বৰ পজিশন বিশেষকৈ দুৰ্নীতি পঞ্চায়তত যেটো বিপুল হাৰত দুৰ্নীতি চলি আছে কোটি কোটি টকাৰ লুণ্ঠন চলি আছে আজি পঞ্চায়তত মই এমজিএনআৰ কথাই নকওঁ আইওপিএমৰ ঘৰৰ কথাই নকওঁ আৰু যিবোৰ স্কিমৰ কথা নকল 15 ফাইনেন্সৰ কথা আছে আপোনালোকে সব মেৰি পঞ্চায়ত এপত চালে গম পোৱা যায় কোটি কোটি টকা বিল লোৱা হৈছে বিশেষকৈ ভেন্ডৰৰ নামত যিবোৰ পঞ্চায়ত প্ৰেসিডেন্ট আছিল আৰু জিলা পৰিষদ মেইনলি হাসিনা ইছলাম জিলা পৰিষদ আছিল কোটি কোটি টকা লুণ্ঠন কৰিছে আৰু কংগ্ৰেছৰ এতিয়া এমপি হয় কোন কংগ্ৰেছৰ এমপি হল রকিবুল হোসেন এমপি বিপুল হাৰত ভোট পাই জিকিছে ইণ্ডিয়াৰ ভিতৰত প্ৰথম মানে সবতকৈ হাইষ্ট ভোট পাইছে ৰেকৰ্ড ভোট পাইছে তাৰ পিছত ৰকিবুল হোসেনৰ আউটপুট 0 এটা কাম কোনোবাই দেখুৱাব নোৱাৰে ৰাইজেটো গম পাই গৈছে যে কংগ্ৰেছ দুৰ্নীতিগ্ৰস্ত বিষয়াবোৰক বা দুৰ্নীতিগ্ৰস্ত মানুহক টিকেট দিয়ে টকা লৈ কংগ্ৰেছৰ একো নাই গোটেই অসমত কংগ্ৰেছ 0 কেণ্ডিডেটে বিচাৰি পোৱা নাই গোটেই অসমত অকল মানকাছৰত আহিয়ে তাহাঁতৰ দপদপনি মানকাছৰত বাকি কত নাই ৰাইজে এইটো গম পাই গৈছে ৰাইজে কংগ্ৰেছক মনুখানক ভোট নিদিয়ে আৰু এজেপি অলৰেডি আছে সিহঁতে এমডিসি ইয়াত তাহাঁতৰ এমডিসিত ভোট নিদিয়ে মূল পদ্ধতি কংগ্ৰেছ ভাৰ্চেছ আম আদমি পাৰ্টি এজেপি ইয়াত চিনতে নাই তিনিকোণীয়া কন্টেস্ট হ'ব আৰু 12 দিন আছে 12 দিন পিছত চাওক গোটেই মানুহ লাষ্টত ভাবিব জাভেদ ইছলাম হাৰিলে যদি জাভেদ ইছলাম হাৰে মানকাছৰৰ মানুহক ক'ব এমডিসি আমাৰ ইয়াতে থাকিব লাগে তে ইয়াত থাকিবৰ কাৰণে মুস্তাক হাছানক ভোট দিব লাগিব ৰাইজ বাধ্য হ'ব যদি এমডিসি ইয়াত ৰাখিব লাগে তে মুস্তাক হাছানক ভোট দিব লাগিব আম আদমি পাৰ্টিক ভোট দিব লাগিব ঝাড়ু ছবিত ভোট দিব লাগিব নহলে মনুখন তাত যাব সমবায় সমিতিৰ নিচিনা ঝাড়ুডাঙা সমবায় সমিতিৰ ঘৰৰ ভিতৰত ইলেকশ্যন হয় এমডিসিটো এনেকা হ'ব ৰাইজে এইটো